Hello everyone, welcome to my YouTube channel Sahil Vlogs. আমাৰ ইয়াত আজি নতুনকৈ সুইফট এখন ষ্টকিং হৈছে। বহুত মানুহে কমেন্ট কৰি আছিল যে সুইফট আছে নেকি। মোক আমাৰ YouTube চেনেলৰ পৰা কমেন্ট কৰি আছিল বা আমাৰ এনেকৈ ৰেন্ডমলি কাস্টমাৰ কিছুমান আহে, তো তেওঁলোকে বিচাৰি আছিল এখন সুইফট। নতুনকৈ আমাৰ ইয়াত ষ্টকিং হৈছে সুইফট এখন 2018 ফাৰ্ষ্ট অনাৰ VX গাড়ী হয়। এখন হৈছে সুইফটখন। তো এখনৰ মই ডিটেইলছ এটা ভিডিঅ' দেখাম। আপোনালোকে যদি ফেচবুকত চাই আছে ফেচবুকৰ পেজটো ফ'ল' কৰি ল'ব বা ইউটিউবত চাই থাকিলে পেজটো আপোনাৰ ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আমাৰ ইয়াত দেখাই দিব পাৰে বহুত গাড়ী আছে। গোটেইকেইটা গাড়ী মই এটা এটাকৈ পাৰ্চনেলকৈ আপোনাৰ পাৰ্টিকুলাৰ ভিডিঅ' এটা এটাকৈ দি থাকিম। ডিটেইলছত ভিডিঅ' পাই যাব, কিমান চিচি গাড়ী, কিমান টকা দাম, ৰিফাইনেন্স ফেচিলিটি এভেইলেবল আছে, গাড়ীখনৰ মডেল, বয়স আদি কৰি চব পাই যাব। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে গোটেইকেইটা ভিডিঅ' আপোনালোকে নটিফিকেশ্যন পাই যাব। আজি আহক বিশেষকৈ এইখনৰ মাৰুতি চুইফ্ট হয়। আপোনাৰ এইখনৰ কাৰণে মই কমপ্লিট এটা ডিটেইল ভিডিঅ' আনিছোঁ। আহকচোন মই ডিটেইলছৰ গাড়ীখনৰ ভিডিঅ'টো দি দিছোঁ। 2018 চুইফ্ট হয়। 2018 ফাৰ্ষ্টৰ ফালৰ গাড়ী হয়, যিহেতু আপোনাৰ শিৱসাগৰ ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়। VX হয়, 1200 cc Z চিৰিজৰ ইনলাইন 4 চিলিণ্ডাৰ গাড়ী হয়। আপোনাৰ 86 bhp প্ৰডিউচ কৰে। এখন গাড়ী আপোনাৰ একদম টিপটপ কণ্ডিশ্যন আছে। কালাৰ কম্বিনেশ্যন বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টতে আছে। আপোনালোকে দেখাই দিব পাৰিছোঁ। এইটো চাওক, যিহেতু আমাৰ ইয়াত মুনমতাছত নন এক্সিডেণ্টেল আৰু নন মিটাৰ টেম্পাৰিং গাড়ীয়ে গেৰাণ্টি দিয়া হয়। গেৰাণ্টি ৱাৰেণ্টি চব থাকে। ফ্ৰণ্টৰ প্ৰফাইলটো এনেকুৱা মই দেখাই দিছোঁ আপোনাৰ। 4 AC হিটাৰ, পাৱাৰ ষ্টিৰিং, পাৱাৰ উইণ্ডো, ৰিভাৰ্ছ পাৰ্কিং চেঞ্চৰৰ পৰা আদি কৰি স্প্ৰেইং মানে কণ্ট্ৰল চব ফিচাৰ্ছে লোডেড হৈ আছে। কোম্পানী ফিটেড আপোনাৰ চিট কভাৰৰ পৰা আদি কৰি চব লাগি আছে। গ্ৰাছ মেটৰ পৰা মই চাৰিওফালে এটা ৱৰ্ক ৰাউণ্ড দি দিছোঁ গাড়ীখনৰ। মেটেলিক গ্ৰে কালাৰত গাড়ীখন আছে। হুইল কাপৰ পৰা আদি কৰি একদম নিট এণ্ড ক্লিন হৈ আছে গাড়ী। কাষ্টমাৰ জাষ্ট খালি তেল ভৰাব পাব গাড়ীখন। আমাৰ ফালৰ পৰা ডিলাৰৰ পৰা কমপ্লিট ছাৰ্ভিচিং এটা মেণ্ডেটৰী পাই যাব আৰু ইঞ্জিনৰ গেৰাণ্টি ৱাৰেণ্টি সকলোৱে পাই যাব। তো আপোনালোকে ইমানখিনি চিন্তা কৰিব নালাগে। আহক গাড়ীখন আপোনালোকে পাৰ্চেছ কৰিব পাৰে। ৰিফাইনেন্স ফেচিলিটি এভেইলেবল আছে, যিহেতু আপোনালোকে গাড়ীখন ফাইনেন্স কৰিও ল'ব পাৰে। ইয়াৰ ডিটেইল ভিডিঅ'টো মই ভিতৰৰ পৰা ইঞ্জিনৰ পৰা চব দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক আগলৈকে। ইয়াৰ ভিতৰ প্ৰফাইলটো যেনেকৈ আপোনাৰ পাৱাৰ উইণ্ডো চিটৰ পৰা আদি কৰি লৈ দুটা এয়াৰবেগ পাই যাব। SRS এয়াৰবেগ এয়া মই দেখাই দিছোঁ। ষ্টেৰিঙতো আপুনি এয়াৰবেগ পাই যাব। ষ্টেৰিং মানে কণ্ট্ৰলছ পাই যাব। ইয়াত আপোনাৰ ব্লুটুথৰ ছেটিং পাই যাব। ইয়াত আপোনাৰ কোম্পানী ফিটেড আপোনাৰ মিউজিক চিষ্টেম লাগি আছে। এইটো যদি আপোনালোকে মই LCD লগাই দিম বাৰু মোৰ ফালৰ পৰা। এইটো ভিডিঅ'ত কোনোবা কাষ্টমাৰ চাই আহে, মই ইয়াৰ LCD এটা লগাই দিম। ৰিভাৰ্ছ পাৰ্কিং কেমেৰাও লগাই দিম, এইটো মোৰ ফালৰ পৰা লগাই দিম। বাকী ইয়াত আপোনাৰ AC কণ্ট্ৰল পাই যাব, চাৰ্জিং চকেট পাই যাব। চুইফ্ট বুলিবলৈ আপোনাৰ একদম জিৰ' মেইনটেনেঞ্চ কষ্ট, ভাল মাইলেজ, মেইনটেনেঞ্চ মাইলেজ প্লাছ আপোনাৰ আজিকালি চুইফ্ট আগৰ নিচিনা চুইফ্ট আপোনাৰ ছেফটি ফালৰ পৰাও বহুত আপডেট হৈছে। এইখন মই ভিতৰৰ প্ৰফাইলটো আকৌ এবাৰ দেখাই দিছোঁ। কোম্পানী ফিটেড লেজাৰ চিট কভাৰ পৰা দিলে কৰি চব লাগি আছে। ৰেয়াৰ প্ৰফাইলটো মই দেখাই দিছোঁ আপোনালোকক। এইটো চাওক, একদম নিট এণ্ড ক্লিন হৈ আছে। কোনো এক্সিডেণ্টেল হিষ্ট্ৰী নাপাব, মিটাৰ টেম্পাৰিং হিষ্ট্ৰী নাপাব, জেনুইন পাব কাষ্টমাৰে যি গাড়ী পায়। ৰেয়াৰ প্ৰফাইলটো মই এবাৰ দেখাই দিছোঁ। চুইফ্টৰ বেজিং পাই যাব, মাৰুতি চুজুকি চিম্বল পাই যাব ইয়াতে। স্পেয়াৰ টায়াৰটো মই দেখাই দিছোঁ আপোনালোকক। এইটো আনটাচ হৈ আছে আজিলৈকে ইউজেই কৰা নাই। একদম নতুনৰ নিচিনা হৈ আছে গাড়ীখন। আহকচোন ইঞ্জিনটো মই এবাৰ দেখাই দিছোঁ আপোনালোকক। Z চিৰিজৰ ইনলাইন 4 চিলিণ্ডাৰ গাড়ী হয় এখন। এতিয়া যদি নিউ চুইফ্ট পাইছে এইখন 3 চিলিণ্ডাৰ হয়। এইখনত পাৱাৰটো বেছি আৰু টৰ্কটো বেছি পাব আপোনালোকে। এইটো চাওক, Z চিৰিজৰ আপোনাৰ ইনলাইন 4 চিলিণ্ডাৰ ইঞ্জিন। কমপ্লিট এফ্ৰন চব চিল পাব। আমাৰ ইয়াত কোনো মাৰ খোৱা গাড়ী পোৱা নাযায়। এইটো চাওক, কমপ্লিট চব চিল আছে। এয়া 4 চিলিণ্ডাৰ 4 ষ্টক 16 ভেলভৰ ইঞ্জিন হয়। আপোনালোকে চাব পাৰিছে কমপ্লিট চব চিল আছে ইঞ্জিন। ষ্টিকাৰবিলাকে ধৰা হোৱা নাই আজিলৈকে। এয়া চাওক, কমপ্লিট চব চিল আছে এইবিলাক। মই যে আপোনাক কওঁ যে আমাৰ মুনমতাছত নন এক্সিডেণ্টেল নন মিটাৰ টেম্পাৰিং গেৰাণ্টি দিয়া হয়। আমি কোনো মৌখিক নহয়, আমি ৰাইটিঙত গেৰাণ্টি ৱাৰেণ্টি দিয়া হয়। কাৰণ আমি প্ৰডাক্ট ভাল দিওঁ, জেনুইন দিওঁ। কাষ্টমাৰে নিজৰ কষ্টৰ টকা যেতিয়া গাড়ীখন ল'ব, প্ৰডাক্টটো ভাল পালে তেওঁলোকে চলাই ভাল পাব। টায়াৰ কণ্ডিশ্যনটো মই দেখাই দিছোঁ এবাৰ। অলমষ্ট 60-70% বিট আছেই। কোম্পানী ফিটেড হুইল কেপ লাগি আছে। টাৰ্ণ ইণ্ডিকেটৰ আপুনি ইয়াতে ৱাৰ বিম ইয়াতে পাই যাব। চাৰ্ক ফিন এণ্টেনাও পাই যাব। একদম নতুনৰ নিচিনা হৈ আছে গাড়ীখন। আস্কিং ৰাখিছোঁ মাত্ৰ এখন 555, তাতো মই নেগচিয়েবল কৰাই দিম। প্লাছ 2 লাখ টকামান দিলে গাড়ীখনৰ ৰিফাইনেন্সো হৈ যাব। 2 লাখৰ পৰা 1.5 পৰা 2 লাখ টকামান দিলে গাড়ীখন ফাইনেন্সতো ল'ব পাৰিব আপোনালোকে। আৰু বোলে কেছ টকা দিলৈ আছোঁ তো মুনমতাছত আহক। মুনমতাছৰ এড্ৰেছটো হৈছে আপোনাৰ নগাঁও হৈবৰগাঁও ঢিংগেট অপজিট ভাৰত পেট্ৰল পাম্প। এখন গাড়ী মুনমতাছত আছে আৰু আমাৰ ডিলাৰত অনলি এখন বুলি নহয়, এনেকৈ 23ৰ এল্টো আছে, এক্সেণ্ট আছে, গ্ৰেনেড নিয়ছ আছে, এখন এফালে আকৌ এল্টো আছে, এক্সপ্ৰেছো আছে, এনেকৈ অসংখ্যক বহুত গাড়ী আছে। তো গোটেইকেইটা গাড়ী মই পাৰ্টিকুলাৰ ভিডিঅ' বনাই দিম আপোনালোকক।
আপোনালোকে কোনখন গাড়ীৰ ভিডিঅ' আগত চাব আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰক বা স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক। এইখনৰ বিশেষ মই আজি ডিটেইলছ ভিডিঅ' দি দিছোঁ। নেক্সট আপোনালোকে কোনখন গাড়ীৰ ভিডিঅ' চাব বিচাৰিছে মোক ইয়াত কমেণ্ট কৰক। গোটেইকেইটা গাড়ী ৰিফাইনেন্স ফেচিলিটি এভেইলেবল আছে। এল্ট্ৰৰ পৰা আদি কৰি লৈ আপ টু XUV 500লৈকে চব গাড়ী আমাৰ ফাইনেন্স ফেচিলিটি আছে। তো আপোনালোকে মুন মটৰ্ছত আহি যোগাযোগ কৰক। চব গাড়ী এভেইলেবল আছে। এনেকুৱা আছে আজি গাড়ীখন আজি আছে কাইলৈ বিক্ৰী হৈ যাব পাৰে, তেনেকৈ এনেকুৱা নহয়। আপোনালোকে কমেণ্ট কৰিলে মই গাড়ীখন যেতিয়া ষ্টক ইন হৈ যাব লগে লগতে মই ভিডিঅ' বনাই আপোনালোকক আপডেট দি দিম যে গাড়ীখন আপোনালোকে আমাৰ ইয়াত ষ্টক ইন হৈছে, আপোনালোকে এতিয়া ল'ব পাৰিব বুলি। তো এখন চুইফ্ট হৈছে 2018 মডেলৰ হয়, ফাৰ্ষ্ট অনাৰ VXI 1200cc পেট্ৰল ইঞ্জিন হয়, ইনলাইন 4 চিলিণ্ডাৰ। আকৌ কৈ আছো নতুন যিটো এতিয়া বৰ্তমান চুইফ্ট আহি আছে এখন 3 চিলিণ্ডাৰ হয়। তো এইখনতকৈ আপোনাৰ এখন যিহেতু 4 চিলিণ্ডাৰ হয় ইয়াৰ ৰিলায়েবিলিটিটো ভাল পাব, ইঞ্জিনৰ পিকআপটো ভাল পাব, চলাই বহুত স্মুথ পাব। এখন গাড়ী আকৌ মই ডিটেইলছ দি দিছোঁ 2018 ফাৰ্ষ্ট অনাৰ গাড়ী হয়, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টৰ গাড়ী হয়, নন এক্সিডেণ্টেল নন ৰিপেয়াৰিং গেৰাণ্টি পাই যাব, একদম কণ্ডিশ্যন নতুনৰ নিচিনা হৈ আছে। গাড়ীখন আস্কিং ৰাখা হৈছে 555 নেগচিয়েবল হৈ যাব, প্লাছ 2 লাখ টকামান দিলে ডাউন পে'মেণ্টটো হৈ যাব। গাড়ীখন আপোনালোকে আৰামছে ল'ব পাৰিব। অল অভাৰ ইণ্ডিয়াত ৰিফাইনেন্স ফেচিলিটি আমাৰ ইয়াত এভেইলেবল আছে। আপোনালোকে আহক, গাড়ীখন ফেচিলিটি এতিয়া আপুনি প্ৰভাইড কৰি পাই যাব। আৰু আমাৰ ইয়াত এক্সট্ৰা কিছুমান ফেচিলিটি দিয়া হয়, মই দেখাই দিব পাৰিছোঁ আপোনালোকক। জেনুইন ডকুমেণ্টছ এণ্ড ন' মেজৰ এক্সিডেণ্ট পাই যাব, ফ্ৰী ছাৰ্ভিচিং পাই যাব, ইঞ্জিনৰ ৱাৰেণ্টি পাই যাব, চাৰ্টিফাইড বাই এক্সপিৰিয়েঞ্চ ইঞ্জিনিয়াৰ পাই যাব, এবিলিটেড 136 পইণ্টছ পাই যাব, চিউৰিটি অন জেনুইন ডকুমেণ্টছ পাই যাব, ছাৰ্ভিচ বাই ট্ৰেইন ষ্টাফ, ইজি এক্সচেঞ্জ ফেচিলিটি, ইজি ফাইনেন্স ফেচিলিটি, চাৰ্টিফাইড বাই ইউজ কাৰ, ফ্ৰী আছি ট্ৰেন্সফাৰ, চব গোটেইকেইটা ফেচিলিটি এখন গাড়ীৰ লগতে কাষ্টমাৰ পাই যাব। প্লাছ যদি মোৰ ভিডিঅ' চাই আপোনালোকে এটা LCD আৰু এটা বেক কেমেৰাও পাই যাব। চব ফিচাৰৰ সৈতে গাড়ীখন মই জাষ্ট আকৌ মোৰ ফালৰ পৰা এটা ছাৰ্ভিচিং চেকআপ কৰি দিম, যাতে গাড়ীখন আপোনালোকে লৈ কোনো অসুবিধা ফেচ কৰিবলৈ নালাগে। তাৰ লগতে আপোনাৰ গেৰাণ্টি ৱাৰেণ্টি থাকিবই। আপোনালোকে আহক, গাড়ীখন ল'ব বিচাৰিছে, বহুত মানে চুইফ্টৰ ৰিকুৱাৰমেণ্ট থাকে, তো এখন ল'ব পাৰে। তো আজিৰ কাৰণে নেক্সট এইটো ভিডিঅ' চুইফ্টৰ ভিডিঅ' আনিলোঁ। নেক্সট বেলেগ এটা গাড়ীৰ সৈতে লগ পাম। কোনখন গাড়ীৰ ভিডিঅ' লাগে আপোনালোকে মোক কমেণ্ট কৰক, মই নিশ্চয় সেইখন ভিডিঅ' গাড়ী প্ৰভাইড কৰি দিম। ডিটেইলছ ৰিভিউ কিমান চলিছে, কিমান এইখনৰ চলিছে আপোনাৰ 50-60 ভিতৰতে গাড়ীখন চলিছে, বেছি চলাও নহয় হয়। যিহেতু আমাৰ নন এক্সিডেণ্টেড নন ৰিপেয়াৰিং গেৰাণ্টি থাকিব, আপোনালোকে মেকানিকেলি চেক কৰি ল'ব পাৰিব। তো চব ফিচাৰ্ছ লোডেড হৈ আছে, চব একদম কমপ্লিট ছাৰ্ভিচিং হিষ্ট্ৰী পাই যাব, গাড়ী গেৰাণ্টি ৱাৰেণ্টি পাই যাব, ছাৰ্ভিচ পাই যাব, প্লাছ LCD বেক কেমেৰাও পাই যাব। আৰু যিকেইটা আমাৰ ফিচাৰ্ছ আপোনাৰ দেখালোঁ ফেচিলিটি, গোটেইকেইটা ফেচিলিটি পাই যাব। গাড়ীখন আপোনালোকে ল'ব আহিলে মোৰ মতে যোগাযোগ কৰক বা ডেছক্ৰিপশ্যনত নাম্বাৰ থাকিব, যোগাযোগ কৰক। আপোনালোকে যদি ভিডিঅ'টো ইউটিউবত চাই আছে, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যদি ফেচবুকত চাই আছে, ফেচবুক পেজটো ফ'ল' কৰি ল'ব। ধন্যবাদ।